আজি বিয়লি 5 বজাৰ লগে লগে অন্ত পৰিলে নিৰ্বাচনী প্ৰচাৰ। এতিয়া অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন আৰক্ষী সাজু হৈছে অহা 9 এপ্ৰিলত ভোট গ্ৰহণ প্ৰক্ৰিয়া ন্যায়িকভাৱে সম্পূৰ্ণ কৰিবৰ বাবে। কাইলৈ পুৱাৰে পৰা নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব পুলিং বিষয়াসকল, প্ৰিজাইডিং বিষয়াসকল, যাৰ বাবে বৰ্তমান শিৱসাগৰ বৰ্ডিং খেলপথাৰত যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। যিহেতু এই বৰ্ডিং খেলপথাৰৰ পৰাই শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব বিভিন্ন সা সৰঞ্জাম তথা নথিপত্ৰ, EVM মেচিন কঢ়িয়াই নিয়া বাহনসমূহ ইয়াৰ পৰা ৰাওনা হ'ব। ইয়াৰ পৰাই ৰাওনা হ'ব পুলিং প্ৰিজাইডিং বিষয়াসকল। তাৰ বাবে বৰ্তমান এই বৰ্ডিং খেলপথাৰত দেখিবলৈ পোৱা গৈছে ব্যস্ততা। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে শিৱসাগৰ জিলাত 3টা বিধানসভা সমষ্টি আছে, শিৱসাগৰ, নাজিৰা আৰু ডিমৌ বিধানসভা সমষ্টি। এই 3টা বিধানসভা সমষ্টিত তথা শিৱসাগৰ জিলাত মুঠ ভোটাৰ আছে 5,70,562 গৰাকী ভোটাৰ আছে। আৰু ইয়াত এইবাৰ এই শিৱসাগৰ জিলাত মুঠ 741টা ভোট গ্ৰহণ কেন্দ্ৰ এইবাৰ স্থাপন কৰা হৈছে। আৰু এই 741টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে এনেধৰণেই যাৱতীয় সা সৰঞ্জামসমূহ নিবৰ বাবে বৰ্তমান সাজু কৰা হৈছে। আৰু এইবাৰ শিৱসাগৰ যি 3টা বিধানসভা সমষ্টি আছে, 3টা লগাই মুঠ পুলিং অফিচাৰ 2223 গৰাকী নিয়োগ কৰা হৈছে। সেইদৰে মুঠ প্ৰিজাইডিং অফিচাৰ 741 গৰাকী নিয়োগ কৰা হ'ব। আৰু ইয়াৰ ভিতৰত ডিমৌ বিধানসভা সমষ্টিত পুলিং অফিচাৰ থাকিব 690 গৰাকী, শিৱসাগৰ বিধানসভা সমষ্টিত 834 গৰাকী আৰু নাজিৰা বিধানসভা সমষ্টিত 699 গৰাকী থাকিব পুলিং অফিচাৰ। তেনেধৰণে যি 741টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব, গতিকে তাৰ বাবেও থাকিব মুঠ প্ৰিজাইডিং অফিচাৰ 741 গৰাকী। এনেধৰণে যিহেতু এই পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল যাব যাৱতীয় সা সৰঞ্জাম লৈ, গতিকে তাৰ বাবে বৰ্তমান এনেধৰণে আজিৰে পৰা শিৱসাগৰ বৰ্ডিং খেলপথাৰত প্ৰস্তুতি চলোৱা হৈছে। প্ৰায় 720খন বাহন সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে, 720খন বাহন সাজু কৰা হৈছে। আৰু বৰ্তমান মই ইয়াৰ পৰা ভাষ্য ল'ম কি কামত আচলতে তেওঁলোকক নিয়োগ কৰা হৈছে। দাদা, আপুনি কি কামত? আমি গাড়ী আনিছো আমাৰ, আমি গাড়ীৰ কাৰণে আমি ৰখিছো। আমাৰ গাড়ীবিলাক ৰিজাৰ্ভত ৰাখিছো এতিয়া বৰ্তমান, আমাক ডিউটি দিব বুলি কৈছে আৰু লাহেকে। আপোনাৰ গাড়ী ক'ত যাব? মোৰ গাড়ী এতিয়া ক'ত পঠিয়াই এইটো আমাক এতিয়া কোৱা নাই, মানে বৰ্তমান দিয়া নাই আমাক। আমি শিৱসাগৰে হয়। ইয়াত নিৰ্দিষ্টভাৱে ইয়াত যিবিলাক প্ৰায় 720খন গাড়ী এইবাৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰৰ বাবে আনিছে প্ৰশাসনে, পৰিবহণ বিভাগে। গতিকে 720খন গাড়ীৰ বাবে এনেধৰণে ইয়াত নিৰ্দিষ্ট তেওঁলোকে চিডিউল তৈয়াৰ কৰিছে। আৰু মই ইয়াতে পুনৰ জানিব বিচাৰিম, দাদা ক'ৰ পৰা আহিছে? মই ওচৰ। আপুনি কি হিচাপে ইয়াত পৰীক্ষাত অংশগ্ৰহণ কৰিছে? এই ৰিকুৱেশ্যন কৰিছে গাড়ী, আমাৰ স্কুলৰ ভেন, স্কুলত ইয়াৰ পৰা ৰিকুৱেশ্যন কৰিছে কেবিৰ পৰা। ইয়াত আনি ৰাতিপুৱা থৈ দিছে, ৰিজাৰ্ভত আছে এতিয়ালৈকে। কেইটা বজাত যাব? মই ৰাতিপুৱা 8টা বজাতে আজি আহিলো, এতিয়ালৈকে ৰিজাৰ্ভত থৈ দিছে। কেইটা বজাত যাব বুলি কৈছে? আমাৰ মানে যি ৰিজাৰ্ভৰ গাড়ী কেইখনমান আছে, সেইখিনি যদি ক'ৰবাত গাড়ী চাড়ী বেয়া হয় বা কিবা এটা পঠোৱা হ'ব। এতিয়া বৰ্তমান আমাৰ ৰিজাৰ্ভত থৈ দিছে। হয়, মই ইয়াত যিসকলে কেনেকুৱা ধৰণৰ কি টিকেট দিছে মই সেই বিষয়ে জানিব বিচাৰিম। দাদা, আজি ইয়াত কি ব্যৱস্থা কৰা হৈছে? নিশ্চয় আমি যথেষ্ট আনন্দিত হৈছোঁ। আগন্তুক এছেম্বলি ইলেকশ্যনৰ আমি যথেষ্ট ক্ষিপ্ৰতাৰে কামবিলাক সম্পাদন কৰিব লৈছোঁ। আমি ট্ৰেন্সপৰ্ট চলত ইতিমধ্যে গাড়ীবিলাক এলট কৰা হৈ গৈছে। আমি সেইমতে আমি তেল আৰু খোৱাকি দিয়াৰ ব্যৱস্থা কৰি আছোঁ। নিশ্চয় আমাৰ এতিয়া 3টা LAC আছে, শিৱসাগৰ, ডিমৌ আৰু এনেকৈ কৰি ইয়াৰ পৰাই চব ডিষ্ট্ৰিবিউচন হ'ব, ইয়াৰ পৰাই চব যাব। আৰু শিৱসাগৰ জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবে ইয়াৰ পৰা ৰাওনা হ'ব প্ৰায় 720খন গাড়ী। আৰু এই মুহূৰ্তত মই জনাইছোঁ যে শিৱসাগৰ যি বৰ্ডিং খেলপথাৰৰ সন্মুখতে যি শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, বহুমুখী বিদ্যালয় আছে, সেই বিদ্যালয়তে এই মুহূৰ্ততো প্ৰিজাইডিং বিষয়াসকল, পুলিং বিষয়াসকলক এক প্ৰশিক্ষণ দি থকা হৈছে। যেতিয়া ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব, তাৰ পিছত EVM মেচিনসমূহ কি ধৰণে আনি
তাত জমা কৰিব লাগিব, কি ধৰণে থবহি লাগিব, সেইবিলাকৰ বিষয়ে প্ৰশিক্ষণ বৰ্তমান চলি আছে। মুঠৰ ওপৰত শিৱসাগৰ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে, নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হৈছে যাতে নিয়াৰিকৈ এই নৰপিলত ভোটদান তথা ভোট গ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পূৰ্ণ কৰিব পাৰে। আৰু কাইলৈ পুৱাৰে পৰা ইয়াৰ এই স্থানৰ পৰা বাহনসমূহ আচলতে লৈ যোৱা হ'ব নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ, যিবিলাকত লৈ যোৱা হ'ব EVM মেচিন, যাৱতীয় নথি পত্ৰ আৰু পুলিং প্ৰিজাইডিং বিষয়াসকল যাব। দাদা, পৰিবহণ বিভাগৰ এগৰাকীক লগ পাইছোঁ। দাদা, কেনেধৰণে চলিছে প্ৰস্তুতি বৰ্তমান ভালেই চলি আছে আমাৰ, আৰু অকণ দেৰিলৈকে গোটেইখিনি হৈ যাবগৈ লাগে বৰ্তমান। কাইলৈ কাইলৈ পুৱা কিমান বজাৰ পৰা ৰাওনা হোৱাৰ? পুৱা আমাৰ ৰাতিপুৱা প্ৰায় সোনকালৰ পৰাই আৰম্ভ হ'ব। একজেক্টলি মই টাইমটো ক'ব নোৱাৰিম, তেও ধৰক সোনকালৰ পৰা। আপোনালোকৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কিমান বাহন ইয়াত? আমাৰ 800+ বাহন ইয়াত দিয়া হৈছে। 8 শতাধিক হ'ব। মই দেখুৱাইছোঁ কাগজ পত্ৰ লৈ আহিছে। দাদা, কিহৰ কি কাগজ? ইলেকশ্যনৰ কি কামত আপুনি নিয়োজিত? এতিয়া ভোট কেন্দ্ৰত যাব, আমি গাড়ী যাব। আপুনি কলৈ যাব? ভোট কেন্দ্ৰত লৈ যাব, আমাক লৈ যাব। এতিয়ালৈকে দিয়া নাই নিৰ্দিষ্ট ভোট কেন্দ্ৰ? নাই দিয়া। হয়, মই দেখুৱাইছোঁ এইবিলাক তেওঁলোকে যাৱতীয় নথি পত্ৰ ইতিমধ্যে সংগ্ৰহ কৰিছে। গাড়ীবিলাকত যি তেলৰ প্ৰয়োজন হ'ব তাৰ বাবেও তেওঁলোকৰ যাৱতীয় ব্যৱস্থা কৰিছে। এনেধৰণে মই এই দেখুৱাইছোঁ যে শিৱসাগৰ বৰ্ডিং খেলপথাৰত বৰ্তমান ইয়াত আচলতে কোনটো ছেক্টৰলৈ কোনখন গাড়ী বাহন যাব, কিমান সময়ত যাব, এইবিলাক আজিয়ে আচলতে ঠিক কৰিছে। মই দেখুৱাইছোঁ এয়া শিৱসাগৰ জিলাত, মই পুনৰ কৈছোঁ যে 741টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। তাৰ শিৱসাগৰত থাকিব শিৱসাগৰ জিলাত। আৰু এই শিৱসাগৰ জিলাত আছে মুঠ 5,70,562গৰাকী ভোটাৰ, আৰু এই সংখ্যক ভোটাৰেই নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ সমূহৰ ভাগ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।